নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ ই স্কুল নামৰ এই চেনেলটিলৈ আমি পঢ়ি আছিলো বাস্তৱবাদ নামৰ চেপ্টাৰটো আৰু যদিহে তোমালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই এতিয়ালৈকে তেনেহলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে সেইটো প্ৰথমে চাবা তাৰপিছত এইটো চাবা ঠিক আছে আমি সৰল বাস্তৱবাদটো যেহেতু নালাগে বৈজ্ঞানিক বাস্তৱবাদটো বেছি গুৰুত্ব দি পঢ়ি আছো আৰু বৈজ্ঞানিক বাস্তৱবাদৰ আজি বৈশিষ্ট্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম আৰু ইয়াৰ সমালোচনাৰ বিষয়ে আলোচনা কৰিম তেনেহলে ভিডিঅটো আৰম্ভ কৰো বৈজ্ঞানিক বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল বৈজ্ঞানিক বাস্তৱবাদৰ মতে আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ আমি যিখিনি জ্ঞান আহৰণ কৰোঁ আমি আগতে সূত্ৰটো পাইছোঁৱে বৈজ্ঞানিক বাস্তৱবাদৰ তো আমি পাইছিলোঁ যে জ্ঞানৰ বিষয়বস্তুটো সদায় জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ হয় অৱশ্যে এই বৈশিষ্ট্যটো সকলোবোৰ বাস্তৱবাদীৰে বৈশিষ্ট্য কিন্তু এই বৈশিষ্ট্যটো সৰল বাস্তৱবাদতো পোৱা যায় বৈজ্ঞানিক বাস্তৱবাদতো মানে যিকোনো ধৰণৰ বাস্তৱবাদীৰে বৈশিষ্ট্য বুলি কৈছে যে জ্ঞানৰ বিষয়বস্তুটো জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ মানে জ্ঞাতাৰ মনৰ পৰা বাহিৰত থাকে জ্ঞানটো তাৰপিছত ছেকেণ্ডটো হৈছে বস্তুবোৰ তাৰ গুণৰ জৰিয়তেহে জানিব পাৰি আমি পাইছিলোঁ লাষ্ট ভিডিঅ'ত আমি গম পালোঁ যে বস্তুবিলাকৰ কথা আমি কেনেকৈ জানিব পাৰোঁ বস্তুবোৰৰ জ্ঞান আমি কেনেকৈ পাব পাৰোঁ তাৰ গুণৰ জৰিয়তে পাব পাৰোঁ ঠিক আছে এই গুণসমূহৰ মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্ৰ আৰু আমি দুটা ভাগ পাইছিলোঁ মুখ্য আৰু গৌণ গুণ পাইছিলোঁ আৰু এই মুখ্য গুণবোৰ কি সদায় মানুহৰ মনৰ পৰা স্বতন্ত্ৰ বুলি কৈছে জ্ঞাতাৰ মনৰ পৰা সদায় স্বতন্ত্ৰ বুলি কৈছে ব্যক্তিৰ মানসিক অৱস্থাই বিভিন্ন মুখ্য গুণ যেনে বস্তুৰ আকাৰ বিস্তৃতি দৈৰ্ঘ্যতা পৰিমাণ আদিৰ পৰিৱৰ্তন নকৰে আমি আগতে পাই আহিলোঁ যে জ্ঞাতাজনৰ মানসিক স্থিতিয়ে বা মানসিক থিংকিং মনৰ অনুমানে কোনো তাত গুৰুত্ব প্ৰদান নকৰে তাৰ মানে বস্তু এটাৰ আকাৰ বিস্তৃতি বা দৈৰ্ঘ্যতা বা পৰিমাণ তাৰ সমানে থাকে জ্ঞাতাজনৰ মনৰ কথাই সেইটোত প্ৰভাৱ পেলাব নোৱাৰে কিন্তু গৌণ গুণসমূহ মন সাপেক্ষ কিন্তু গৌণ গুণসমূহ কি সদায় মনৰ ওপৰত নিৰ্ভৰশীল মন সাপেক্ষ স্থান কাল আৰু ব্যক্তিভেদে গৌণ গুণবোৰ পৰিৱৰ্তন হ'ব পাৰে ঠিক আছে বেলেগ স্থানত বেলেগ পৰিস্থিতিত বা বেলেগ মানুহৰ কাৰণে এই গৌণ গুণবোৰ পৰিৱৰ্তন হ'ব পাৰে বেলেগ হ'ব পাৰে ঠিক আছে আৰু আমি কি পাইছিলোঁ মনত আছেনে নাই গৌণ গুণসমূহৰ আমি উদাহৰণটো কি পাইছিলোঁ আমি মুখ্য গুণৰ উদাহৰণ পাইছিলোঁ আকাৰ বিস্তৃতি দৈৰ্ঘ্যতা পৰিমাণ পঢ়িছানে নাই আগতে চেপ্টাৰ 2 তো আমি কি পাইছিলোঁ গৌণ গুণবোৰৰ উদাহৰণ পাইছিলোঁ আমি ৰূপ ৰস গোন্ধ ইত্যাদি ঠিক আছে এইটো মনত ৰাখিবা ৰূপ ৰস গোন্ধ ইত্যাদি ইত্যাদি ব্যক্তি বা স্থান ভেদে পৰিৱৰ্তিত হয় কাৰণ ই গৌণ গুণ ঠিক আছে তাৰপিছত এতিয়া আহিছোঁ আমি আকৌ ইয়াৰ বৈশিষ্ট্যসমূহলৈ তৃতীয় বৈশিষ্ট্যটো হৈছে বৈজ্ঞানিক বাস্তৱবাদৰ মতে বস্তু এটা আমি দেখিব নোৱাৰোঁ তাৰ প্ৰতিলিপি বা নকলহে জ্ঞাতাই দেখিবলৈ পায় এইটোতো আমি ইয়াৰ সংজ্ঞাতে পাইছোঁ বৈজ্ঞানিক বাস্তৱবাদৰ সংজ্ঞাতে আমি পাইছোঁ যে কোনো এটা বস্তু আমি দেখিব নোৱাৰোঁ তাৰ প্ৰতিলিপি বা নকলটোহে জ্ঞাতাই দেখিবলৈ পায় কোনো এটা বস্তু আমি একেবাৰে একচুৱেল ৰূপটো দেখা নাপাওঁ তাৰ প্ৰতিলিপিটোহে দেখিবলৈ পাওঁ সেইটো এটা আমি পাইছিলোঁ আগতে তাৰপিছত জ্ঞান এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া আৰু এইটো এটা সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া বুলি কৈছে জ্ঞানটো সদায় স্বাধীন বুলি কৈছে যে কাৰো ওপৰত নিৰ্ভৰশীল নহয় সি সদায় স্বাধীন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ দ্বাৰা বস্তুৰ প্ৰকৃত স্বৰূপ প্ৰভাৱান্বিত নহয় আৰু বস্তুটোৰ যোনটো প্ৰকৃত যোনটো ৰূপ আছে সেইটো কেতিয়াও এই প্ৰক্ৰিয়াটোৰ দ্বাৰা মানে কি নহয় চেঞ্জ নহয় বা প্ৰক্ৰিয়াটোত কোনো প্ৰভাৱ নপৰে বুলি কৈছে এই প্ৰক্ৰিয়াৰ বস্তু প্ৰতিলিপি বা নকলহে প্ৰভাৱান্বিত কৰে তাৰ মানে যোনটো ৰিয়েল প্ৰকৃত স্বৰূপ আছে সেইটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে কিন্তু তাৰ প্ৰতিলিপিৰ ওপৰত বা নকলৰ ওপৰত প্ৰভাৱ পৰে বুলি কৈছে আৰু আমি বস্তু এটা তাৰ নকলৰ দ্বাৰা বা প্ৰতিলিপিৰ দ্বাৰাহে আমি জানিব পাৰোঁ হয় নে নহয় কিন্তু ই ৰিয়েল বা প্ৰকৃত স্বৰূপটোত একো প্ৰভাৱ নেপেলায় খালি প্ৰতিলিপিটোতহে প্ৰভাৱ পেলায় বুলি কৈছে তাৰ পিছৰ পইণ্টটো হৈছে বৈজ্ঞানিক বাস্তৱবাদৰ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া আৰু এইটো পৰোক্ষ প্ৰক্ৰিয়া বুলি কৈছে জ্ঞান পৰোক্ষ কাৰণ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাই জানিব নোৱাৰে কিয় পৰোক্ষ হ'ল আমি যোনটো 3 নম্বৰ পইণ্টটো পালোঁ যে আমি কোনো এটা বস্তুৰ প্ৰতিলিপিটোহে দেখা পাওঁ তো এই প্ৰতিলিপিটোৰ পৰা আমি 4 আৰু 5 দুয়োটা বস্তু পালোঁ প্ৰতিলিপিটোহে পাওঁ সেইকাৰণে তাৰ পৰা গম পালোঁ যে জ্ঞানটো সদায় স্বাধীন হৈ থাকে জ্ঞানৰ প্ৰকৃত স্বৰূপৰ ওপৰত একো প্ৰভাৱ নপৰে কিন্তু তাৰ প্ৰতিলিপিৰ ওপৰত প্ৰভাৱ পৰে ঠিক আছে আৰু 5 নম্বৰ পইণ্টটোত কি গম পালোঁ আমি 5 নম্বৰ পইণ্টটোত গম পালোঁ যে জ্ঞান পৰোক্ষ কাৰণ তাৰ প্ৰতিলিপিটোহে আমি গম পাওঁ
আমিতো তাৰ প্ৰকৃত স্বৰূপত গম নাপাওঁ, আমি তাৰ প্ৰতিলিপিক গম পাওঁ আৰু সেইকাৰণে এইটোক পৰোক্ষ বুলি কোৱা হয়। জ্ঞান পৰোক্ষ কাৰণ তাৰ প্ৰতিলিপি বা প্ৰত্যয়কহে আমি জানিব পাৰোঁ, জ্ঞাতাই জানিব পাৰে। তাৰপিছত 6 নম্বৰ পইণ্টত আছে বস্তুৰ প্ৰকৃত স্বৰূপ মুখ্য গুণেহে প্ৰকাশ কৰিব পাৰে। ঠিক আছে, বস্তু এটাৰ প্ৰকৃত স্বৰূপটো মুখ্য গুণেহে প্ৰকাশ কৰিব পাৰে, গৌণ গুণে নোৱাৰে। কাৰণ গৌণ গুণটো মানুহ সাপেক্ষে বেলেগ বেলেগ হয়, তো প্ৰকৃত হৈ নাথাকে, তাৰ প্ৰতিলিপিটোৰ ওপৰত প্ৰভাৱ পৰাৰ কাৰণে সেইটো বেলেগ বেলেগ হৈ যায় মানুহ সাপেক্ষে। সেইকাৰণে কৈছে যে বস্তুৰ প্ৰকৃত স্বৰূপটো মুখ্য গুণেহে প্ৰকাশ কৰিব পাৰে। ঠিক আছে, কাৰণ মুখ্য গুণসমূহ বস্তুৰ বস্তুগত ধৰ্ম আৰু ই অপৰিৱৰ্তনীয়। মুখ্য গুণসমূহ সদায় অপৰিৱৰ্তনীয়, সেইকাৰণে এইটোৱে প্ৰকৃত গুণটো প্ৰকাশ কৰিব পাৰে। এইদৰে বৈজ্ঞানিক বাস্তৱবাদৰ বৰ্ণনা কৰি লকে বাহ্য বস্তুক সদায় অজ্ঞাত আৰু অজ্ঞেয় বুলি কৈছে। সেয়ে জন লকে কি কৈছে যে আমি যিবিলাক বাহ্য বস্তু দেখোঁ সেইবোৰ সদায় অজ্ঞাত, আমাৰ জ্ঞানৰ বাহিৰত আৰু সদায় অজ্ঞেয় বুলি কৈছে। ঠিক আছে, অজ্ঞেয় মানে জানিব নোৱাৰোঁ ভালকৈ বুলি কৈছে। ঠিক আছে, আমাৰ মন বা চেতনা এখন পৰ্দাৰ নিচিনা, জ্ঞানৰ বিষয়বস্তুবোৰ এই পৰ্দাত প্ৰতিবিম্বিত হয় আৰু আমাৰ মনটো কি বুলি কৈছে, এখন পৰ্দাৰ নিচিনা বুলি কৈছে। আৰু এই পৰ্দাত জ্ঞানৰ যিবিলাক বিষয়বস্তু আছে সেই বিষয়বস্তুবিলাক সেই পৰ্দাত প্ৰতিবিম্বিত হয় বুলি কৈছে। যিহেতু আমি তাৰ এটা প্ৰতিলিপি দেখা পাওঁ, প্ৰতিবিম্ব দেখা পাওঁ, সেইকাৰণে কি কৈছে আমাৰ মনৰ পৰ্দাত সেইটো প্ৰতিবিম্বিত হয় বুলি কৈছে। ঠিক আছে, আৰু ধাৰণা ৰূপে প্ৰতিফলিত হয়। আৰু আমাৰ যেনেকুৱা ধাৰণা, আমি গৌণ ৰূপটো তাতে অলপ নহ'লে প্ৰভাৱ পৰিব মানুহ হিচাপে। তুমি যিটো ভাবিবা মই তাতকৈ অলপ বেলেগ ভাবিম, তোমাৰ ফ্ৰেণ্ডজনে তাতকৈ অলপ বেলেগ ভাবিব। সেইকাৰণে আমাৰ ধাৰণা মানুহজনৰ জ্ঞাতাজনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, আৰু কৈছে যে গতিকে জ্ঞান হ'ল ধাৰণা স্বৰূপ এই বাহ্য বস্তুৰ প্ৰতীক। আৰু আমি যোনটো জ্ঞান লওঁ সেইটো এটা ধাৰণাহে কৰি লওঁ বুলি কৈছে। আমাৰ জ্ঞানটো এটা ধাৰণা বুলি কৈছে আৰু ধাৰণা স্বৰূপ এই বাহ্য বস্তুৰ প্ৰতীক। আৰু আমি বাহ্য বস্তুটোক আমাৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰিয়ে বুজি পাওঁ। গতিকে লকৰ বাস্তৱবাদে প্ৰত্যক্ষ জ্ঞানৰ সম্ভাৱনীয় তাক অস্বীকাৰ কৰিছে। তাৰমানে তেওঁ কৈছে যে প্ৰত্যক্ষ জ্ঞানটো সম্ভাৱনীয় নহয়, কাৰণ তেওঁ কৈছে আমি মাত্ৰ পৰোক্ষ জ্ঞানহে লাভ কৰিব পাৰোঁ, বস্তু এটাৰ সদায় আমি পৰোক্ষ জ্ঞানটোহে লাভ কৰিব পাৰোঁ বুলি তেওঁ কৈছে। সেইকাৰণে ইয়াতে লিখা আছে প্ৰত্যক্ষ জ্ঞান সম্ভাৱনীয় তাক অস্বীকাৰ কৰিছে। তাৰমানে জন লকে এইটো প্ৰত্যক্ষ জ্ঞানটো লাভ কৰাৰ সম্ভাৱনাটো নাই বুলি কৈছে। একেবাৰে আমি সদায় পৰোক্ষ জ্ঞান লাভ কৰোঁ বুলি কৈছে। তেওঁৰ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া। ঠিক আছে, তেওঁৰ মতে কি জ্ঞানটো সদায় পৰোক্ষ প্ৰক্ৰিয়া, কাৰণ বস্তু এটাৰ আমি প্ৰতিলিপিটোহে জানিব পাৰোঁ আৰু এই প্ৰতিলিপিটো সদায় চেঞ্জ হ'ব পাৰে মানুহৰ মন সাপেক্ষে, কাৰণ গৌণ গুণৰ ওপৰত এইটো নিৰ্ভৰশীল। তাৰমানে তোমালোকে যদি মুখ্য গুণ আৰু গৌণ গুণৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ লয় যে মুখ্য গুণ কি গৌণ গুণ কি, তেনেহ'লে সেইটো জানিলে তোমালোকে গোটেইকেইটা ইয়াৰে বৈশিষ্ট্য লিখিব পাৰিবা, গোটেইকেইটা সেইটোৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, প্ৰথমটো আছে তোমালোকে আকৌ এবাৰ ভালকৈ পঢ়ি চাবা, বুজি পাবা যে আমাৰ জ্ঞানৰ বিষয়বস্তু সদায় জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। এইটো আমি কিহৰ পৰা পাইছিলোঁ, একদম মেইন কথা বাস্তৱবাদৰ, তো বাস্তৱবাদৰ মেইন বৈশিষ্ট্য বুলি ক'ব পাৰি। তাৰপিছত জন লকৰ যোনটো আমি সূত্ৰ পঢ়িছিলোঁ তাৰ পৰা পালোঁৱে যে গুণৰ জৰিয়তে আমি বস্তু এটা জানিব পাৰোঁ। তাৰপিছত সেই গুণটোৰ কথাত আহিল যে মুখ্য গুণবিলাক কেতিয়াও চেঞ্জ হ'ব নোৱাৰে, মুখ্য গুণটো সদায় প্ৰকৃত গুণ, কিন্তু গৌণ গুণসমূহ স্থান কাল সাপেক্ষে ব্যক্তিভেদে চেঞ্জ হ'ব পাৰে। আৰু তাৰপিছত এই গৌণ গুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে বাকী গোটেইকেইটা বৈশিষ্ট্য আমি মনত ৰাখিব পাৰোঁ। কেইটা একেবাৰে টান নহয়, তোমালোকে কি কৰিবা প্ৰথমে মুখ্য গুণ আৰু গৌণ গুণটো ভালকৈ বুজি ল'বা, তাৰপিছত এইকেইটা এবাৰ নিজৰ মনতে ভাবি চাবা। ঠিক আছে, গোটেইকেইটাৰ লগতে ৰিলেটেড মুখ্য গুণ আৰু গৌণ গুণ
এই দুটাৰ ওপৰত নিৰ্ভৰ কৰিয়ে গোটেইকেইটা বৈশিষ্ট্য আমি যে বস্তু এটাৰ প্ৰতিলিপিটোহে বুজি পাওঁ আচল বস্তুটো বুজি নাপাওঁ জন লকৰ মতে আমি আচল বস্তু প্ৰকৃত বস্তুটো বুজি নাপাওঁ আমি কি তাৰ প্ৰতিলিপিকহে বুজি পাওঁ সেইকাৰণে এই জন লকে কি কৈছে আমাৰ জ্ঞানটো সদায় পৰোক্ষ প্ৰক্ৰিয়া বুলি কৈছে কেতিয়াবা কোৱেশ্চন হ'ব পাৰে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া জন লকে কিয় জ্ঞানক পৰোক্ষ প্ৰক্ৰিয়া বুলি কৈছে তেতিয়া তোমালোকে এই পইণ্ট কেইটা লিখিব লাগিব যে আমি গৌণ গুণটোৰ প্ৰভাৱ পৰে আমি বস্তু এটাক তাৰ প্ৰতিলিপিৰ দ্বাৰাহে জানো আৰু এই প্ৰতিলিপিবিলাক সদায় প্ৰভাৱান্বিত হয় এই প্ৰতিলিপি বা নকলখিনি সদায় প্ৰভাৱান্বিত হয় ঠিক আছে জ্ঞানৰ প্ৰক্ৰিয়াত এই প্ৰতিলিপিবোৰ প্ৰভাৱান্বিত হয় আৰু প্ৰভাৱান্বিত হ'লে গৌণ গুণবিলাক যেতিয়া চোৱা যায় গৌণ গুণবিলাক স্থান কাল সাপেক্ষে ইয়াত তাৰ প্ৰভাৱ পৰে ঠিক আছে এইখিনি আছিল মেইন আমাৰ বৈশিষ্ট্যখিনি তোমালোকে এবাৰ পঢ়ি চাবা আৰু তোমালোকৰ যদি কুৱেশ্যন আহে ডাইৰেক্টলি যে বাস্তৱবাদৰ মূল বৈশিষ্ট্য কেইটা লিখা তেনেহ'লে তোমালোকে ইয়াতে কিতাপত যেনেকৈ আছে তেনেকৈ গোটেই পইণ্ট কেইটা লিখিলে হ'ব ঠিক আছে এই যে 6টা পইণ্ট আছে 6টাৰ পৰা তোমালোকৰ 5 নম্বৰ থাকিলে গোটেই 6টা লিখিলে হ'ব আৰু যদি গোটেই 6টা মনত নাথাকে 5টা লিখিলেও হ'ব ঠিক আছে এতিয়া আহিছো সমালোচনাৰ বিষয়ে এই জন লকে যিখিনি বাস্তৱবাদৰ সূত্ৰ আগবঢ়াইছে তাৰ সমালোচনাখিনি আমি চাই লৈছো যে কিয় তাৰ সমালোচিত কিয় ইয়াক কিছুমানে মানি নলয় সেইখিনি কথা আমি জানি লৈছো লকৰ মতবাদ অনুসৰি জ্ঞাতাই কেৱল মনৰ ধাৰণাকহে জানিব পাৰে লকে কৈছে যে জ্ঞানটো এক পৰোক্ষ প্ৰক্ৰিয়া আৰু ইয়াত আমি মনৰ ধাৰণাৰ দ্বাৰাহে বস্তুটো বুজিব পাৰোঁ বুলি কৈছে কাৰণ গৌণ গুণটো আহি যায় আৰু মানুহ স্থান কাল সাপেক্ষে মনৰ ধাৰণাটো চেঞ্জ হৈ থাকে সেইকাৰণে মনৰ ধাৰণাৰ দ্বাৰাহে জ্ঞানটো অৰ্জন কৰে বুলি লকে মতবাদটোত কৈছে এনে ক্ষেত্ৰত ধাৰণাৰ বাহিৰত বাহ্য জগতৰ অস্তিত্বৰ জ্ঞান কোনো ধৰণে সম্ভৱ নহয় আৰু এনে ক্ষেত্ৰত কি হয় বাহিৰৰ জগতৰ কিবা অস্তিত্ব যে আছে অস্তিত্ব মানে বাহিৰৰ জগততো যে সেইটো বস্তুৰ কিবা প্ৰেজেন্স আছে অস্তিত্ব আছে সেইটো কোনো ধৰণে সম্ভৱ নহয় গতিকে লকৰ বাস্তৱবাদ অনুসৰি বাহ্য জগতৰ অস্তিত্ব আমি নাজানো লকৰ মতে সকলোখিনি বস্তু মানে কোনোবা এটা বস্তুৰ জ্ঞানটো কিহৰ ওপৰত নিৰ্ভৰশীল মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল সেয়ে তাৰ অনুসৰি আমি চালে কি বুজি পাওঁ যে তেওঁৰ অনুসৰি বাহ্য জগতৰ কোনো অস্তিত্ব নাই গতিকে বৈজ্ঞানিক বাস্তৱবাদে কোনো বস্তুৰ জ্ঞান প্ৰসংগত যথেষ্ট সীমাবদ্ধতা আনি দিয়ে ইয়াৰ ভিতৰত বহুত সীমাবদ্ধতা আহি যায় যিহেতু তেখেতে কৈছে যে বাহিৰা জগতৰ অস্তিত্ব নাই বা বাহিৰা জগতৰ জ্ঞানৰ একো অস্তিত্ব নাই সেইকাৰণে বস্তুৰ জ্ঞানৰ প্ৰসংগত তেওঁ যথেষ্ট সীমাবদ্ধতা আনি দিয়ে বুলি কৈছে সীমিত হৈ যায় ঠিক আছে যেহেতু বাহিৰৰ জগত এখনৰ অস্তিত্ব নাই বুলি তেওঁ কৈছে বিজ্ঞানসন্মত বাস্তৱবাদে জ্ঞানৰ সত্যতা আৰু মিথ্যাত্বৰ ব্যাখ্যা দিব নোৱাৰে আৰু এই বিজ্ঞানসন্মত বাস্তৱবাদে কোনটো সত্য কোনটোৰ সত্যতা আছে কোনটো মিথ্যা বা কোনটো মিছা সেইটো ব্যাখ্যা দিব নোৱাৰে কাৰণ লকে কয় যে জ্ঞাতৰ ধাৰণাৰ লগত যদি বাহ্য বস্তুৰ সাদৃশ্য থাকে তেনেহ'লে জ্ঞান সত্য হয় আৰু সাদৃশ্য নাথাকিলে জ্ঞান মিথ্যা হয় তাৰমানে এটা মানুহে যদি সেই বস্তুটো আগতে দেখিছে সেই মানুহটোৰ থিংকিঙৰ লগত বা মানুহটোৰ মনৰ ওপৰত নিৰ্ভৰ কৰিহে বস্তুটো সত্য বা মিথ্যা হ'ব পাৰে যদিহে এটা মানুহে সেইটো বস্তু আগতে বাহিৰা জগতত দেখা নাই তেনেহ'লে সেই জ্ঞান মিথ্যা হয় বুলি কৈছে যদিহে কোনো সাদৃশ্য নাথাকে তেনেহ'লে সেইটো মিছা হৈ যাব ঠিক আছে মিথ্যা হ'ব বা মিছা হ'ব বিজ্ঞানসন্মত বাস্তৱবাদে কয় যে আমি বাহ্য বস্তুক প্ৰত্যক্ষ কৰিব নোৱাৰোঁ আৰু বিশ্বাস কৰে যে বৈজ্ঞানিক বাস্তৱবাদে বিশ্বাস কৰে যে আমি বাহ্য বস্তুক প্ৰত্যক্ষ কৰিব নোৱাৰোঁ তাৰ প্ৰতিকল্পকহে প্ৰত্যক্ষ কৰিব পাৰোঁ গতিকে বাহ্য বস্তুৰ লগত তাত ধাৰণাৰ সাদৃশ্য আছে নে নাই তাকো জানিব নোৱাৰি সেয়েহে প্ৰথমেতো তেওঁ কৈছে যে আমি এটা বস্তুক মানে বাহ্যিকভাৱে দেখিব নোৱাৰোঁ আমি বাহ্য বস্তুক ডাইৰেক্টলি প্ৰত্যক্ষ কৰিব নোৱাৰোঁ আমাৰ সেইটো মনৰ ধাৰণাৰ ওপৰতহে নিৰ্ভৰ কৰে আৰু তেওঁ এবাৰ কৈছে যে সেই বস্তুটোৰ সত্যতা বা তাৰ মিথ্যাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে যদিহে মানুহজনে বাস্তৱত সেইটো বাহ্য বস্তু দেখা পাইছে তেনেহ'লেহে সেইটো সঁচা হ'ব আৰু যদিহে কেতিয়াও দেখা নাই সেইটো মিছা হ'ব বুলি কৈছে কিন্তু তেওঁৰ মতে আমি বাহ্য বস্তুক প্ৰত্যক্ষ কৰিব নোৱাৰোঁ সেইকাৰণে আমি এইটো
ব্যাখ্যা দিব নোৱাৰে বুলি কৈছে ঠিক আছে সেইকাৰণে জন লকে বিজ্ঞানসন্মত বাস্তৱবাদৰ জ্ঞানৰ সত্যতাৰ বিষয়ে কোনো ব্যাখ্যা দিব নোৱাৰে বুলি কৈছে তাৰ পিছত আছে লকৰ মুখ্য আৰু গৌণ গুণৰ পাৰ্থক্য যুক্তিসংগত নহয় আমি ইমান টাইমে যি পঢ়ি আহিলো মুখ্য আৰু গৌণ গুণৰ বিষয়ে কিন্তু তাৰ পাৰ্থক্যটো যুক্তিসংগত নহয় বুলি কৈছে বাৰ্কলি নামৰ দাৰ্শনিকজনে কৈছে যে গৌণ গুণবোৰ যিদৰে ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল ঠিক একেদৰে মুখ্য গুণবোৰো ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল বাৰ্কলি নামৰ দাৰ্শনিকজনে আকৌ কৈছে জন লকে কৈছিল যে মুখ্য গুণটো কেতিয়াও মানুহৰ ওপৰত নিৰ্ভৰশীল নহয় অকল গৌণ গুণটোহে মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল কিন্তু বাৰ্কলি নামৰ দাৰ্শনিকজনে তাৰ উল্টাটো কৈছে যে মুখ্য গুণবোৰতো মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে বুলি কৈছে ঠিক আছে বাৰ্কলিয়ে উদাহৰণ দিছে যে এটা বস্তুৰ বিস্তৃতি দৈৰ্ঘ্যতা বা ওজন ইত্যাদি এজন মানুহৰ কাৰণে বেছি হ'লেও অন্য এজন মানুহৰ বাবে কম হ'ব পাৰে এতিয়া ওজনটো মই যদি এটা বস্তু দেখি আছোঁ তুমিও দেখি আছা এটা ময়ো দেখি আছোঁ সেইটো বস্তু যদি মই 5 কেজি বুলি ক'লোঁ তুমি সেইটো 7-8 কেজি বুলিও ক'ব পাৰা তো আমাৰ মনৰ ওপৰত সেইটো নিৰ্ভৰশীল আমাৰ অনুমানটো বেলেগ বেলেগ হ'ব মানুহ সাপেক্ষে সেইকাৰণে বাৰ্কলিয়ে কৈছে যে মুখ্য গুণখিনিও এজনৰ কাৰণে বেছি হ'লেও আন এজনৰ কাৰণে কমো হ'ব পাৰে বুলি কৈছে সেইকাৰণে সেইটো মানুহৰ মুখ্য গুণটো মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল বুলি তেওঁ কৈছে গতিকে লকে কোৱাৰ দৰে কেৱল গৌণ গুণবোৰহে মনগত কথাটো শুদ্ধ নহয় ঠিক আছে লকে যোনটো আমাক কথা কৈছিল যে গৌণ গুণসমূহে খালি নিৰ্ভৰশীল সেইটো এতিয়া মিছা বুলি প্ৰকাশ পালে কাৰণ মুখ্য গুণসমূহ কেতিয়াবা মানুহৰ মনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে 4 নম্বৰ পইণ্টটো হৈছে লকৰ বাস্তৱবাদে জগতখনক দুটা অংশত বিভক্ত কৰিছে ধাৰণাৰ আত্মনিষ্ঠ জগত আৰু বাহ্য বস্তুৰ বস্তুনিষ্ঠ জগত কিন্তু এই দুখন জগতৰ মাজত তেওঁৰ জ্ঞান তত্ত্বই এখন সেতু বান্ধিবলৈ সমৰ্থ হোৱা নাই কাৰণ তেওঁ কৈছে যে ধাৰণাবোৰ বাহ্য বস্তুৰেই প্ৰতিলিপি বা নকল কিন্তু এই ধাৰণাটোৰ সত্যতা বিচাৰ কৰিব নোৱাৰি কাৰণ বাহ্য বস্তু অজ্ঞাত বা অজ্ঞেয় তাৰ মানে জন লকে বাস্তৱবাদ জগতক মানে দুটা অংশত বিভক্ত কৰিছে ধাৰণাৰ আত্মনিষ্ঠ জগত আৰু বাহ্য বস্তুৰ বস্তুনিষ্ঠ জগত ধাৰণাৰ আত্মনিষ্ঠ জগত মানে আমি যোনটো ধাৰণা কৰি লওঁ জ্ঞাতাই যোনটো ধাৰণা কৰি লয় সেইটোক ধাৰণাৰ আত্মনিষ্ঠ মানে নিজৰ ওপৰতে মানে নিজে ধাৰণা কৰি লোৱা ঠিক আছে নিজৰ মনে ধাৰণা কৰি লোৱা এখন জগত বুলি কৈছে আৰু এখন কৈছে বাহ্য বস্তুৰ বস্তুনিষ্ঠ জগত যোনটো বাহিৰা জগত বা বাহ্য বস্তুৰ জগত কিন্তু জন লকে এই দুখন জগতৰ মাজত এটা হেতু অৰ্থাৎ সেই দুটাৰ মাজত সম্পৰ্কটো ভালকৈ স্থাপন কৰিব পৰা নাই এই জগত দুখনৰ মাজত কি সম্পৰ্ক আছে সেইটো তেওঁ ভালকৈ বুজাবলৈ সমৰ্থ হোৱা নাই তাৰ ব্যাখ্যা দাঙি ধৰিবলৈ তেওঁ সমৰ্থ হোৱা নাই আৰু তেওঁ কৈছে যে সকলোবিলাক বস্তুৱে আমি যি দেখি থাকোঁ বাহ্য বস্তুবোৰৰে প্ৰতিলিপি বা নকল তেওঁ তেনেকৈ কৈছে কিন্তু এই ধাৰণাটোৰ সত্যতা বিচাৰ কৰিব নোৱাৰি বাহ্য বস্তুৰ ওপৰত সঁচাকৈয়ে এইটো নিৰ্ভৰশীল হয় নে নহয় বা বাহ্য বস্তুৰ এইটো সঁচাকৈয়ে প্ৰতিলিপি হয় নে নহয় সেইটো বিচাৰ কৰিব নোৱাৰি ইয়াৰ সত্যতা বিচাৰ কৰিব নোৱাৰি কাৰণ বাহ্য বস্তু সদায় অজ্ঞাত বা অজ্ঞেয় তেওঁৱে কৈছে যে বাহ্য বস্তু অজ্ঞাত আৰু যদিহে বাহ্য বস্তু এটা অজ্ঞেয় বা অজ্ঞাত তেনেহ'লে আমি সেইটোৰ পৰা এইটো জানিব নোৱাৰিম যে এইটো তাৰ যোনটো আমি প্ৰতিলিপি বা নকল পাইছোঁ সেইটো সঁচা অৰ্থত মানে মিলে নে নিমিলে সেইটো আমি কেতিয়াও তুলনা কৰি চাব নোৱাৰিম বা তাৰ সত্যতাটো কেতিয়াও বিচাৰ কৰিব নোৱাৰিম তাৰপিছত 5 নম্বৰ পইণ্টত কৈছে যে লকৰ বৈজ্ঞানিক বাস্তৱবাদত ভাৱবাদৰ প্ৰৱণতা দেখা যায় এতিয়া ভাৱবাদ কি এই ভাৱবাদ হৈছে তোমালোকৰ নেক্সট চেপ্টাৰত আছে ঠিক আছে ভাৱবাদ কি তাৰ বিষয়ে আমি ভালকৈ নেক্সট চেপ্টাৰত আলোচনা কৰিম এতিয়া তোমালোকে জানি লোৱা যে ভাৱবাদত কেনেকুৱা বিশ্বাস কৰা হয় যে জ্ঞাতাৰ মনৰ পৰা কেতিয়াও স্বতন্ত্ৰভাৱে বিষয়বস্তু থাকিব নোৱাৰে ঠিক আছে ভাৱবাদে তাৰমানে বাস্তৱবাদৰ একেবাৰে উল্টাটো ভাবে মানে বাস্তৱবাদে কৈছিল যে সদায় বস্তু এটা জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ বুলি কৈছিল কিন্তু ভাৱবাদে বিশ্বাস কৰে যে বিষয়বস্তু এটা
কেতিয়াও জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ হ'ব নোৱাৰে ঠিক আছে মানে উল্টাটো সো ইয়াতে কৈছে যে লকৰ বৈজ্ঞানিক বাস্তৱবাদত ভাৱবাদৰ প্ৰৱণতাও দেখা যায় কাৰণ তেওঁৰ গৌণ গুণসমূহে জ্ঞাতাৰ আত্মনিষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ ইয়াৰ ৰিলেশ্যনটো কিয় আছে বুলি গম পালোঁ যে জন লকে কৈছে যে গৌণ গুণবিলাকে মানুহৰ ওপৰত মানুহে যোনটো ভাবে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে তাৰ পৰা আমি গম পালোঁ যে এই গৌণ গুণসমূহে মানে ভাৱবাদৰ নিচিনা কথাটো প্ৰকাশ কৰে ভাৱবাদে যেনেকৈ কৈছে যে বিষয়বস্তু এটা কেতিয়াও মানুহজনৰ মনৰ পৰা স্বতন্ত্ৰ হ'ব নোৱাৰে তেনেদৰে এই গৌণ গুণসমূহ কেতিয়াও মানুহৰ মনৰ পৰা জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ হ'ব নোৱাৰে গতিকে লকৰ বৈজ্ঞানিক বাস্তৱবাদ বস্তুবাদ আৰু ভাৱবাদৰ এক সংমিশ্ৰণ বুলি ক'ব পাৰি গতিকে লকৰ বৈজ্ঞানিক বাস্তৱবাদক কি বুলি কোৱা হয় বাস্তৱবাদ বস্তুবাদ আৰু ভাৱবাদৰ এক সংমিশ্ৰণ বুলি সমালোচনা কৰা হয় ঠিক আছে তাৰ পিছত আছে লকৰ বাস্তৱবাদ বিভিন্ন ধৰণে সমালোচিত হ'লেও জ্ঞান মীমাংসাত ই এক অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে যদিও জন লকৰ মতবাদটো বিভিন্ন ধৰণে সমালোচিত হয় তথাপিও তেওঁৰ এই বাস্তৱবাদৰ গুৰুত্ব বহুত আছে ঠিক আছে বিশেষকৈ সৰল বাস্তৱবাদৰ দোষ ত্ৰুটিসমূহ কিছু পৰিমাণে হ'লেও হ্ৰাস কৰাত ই সমৰ্থ হৈছে আৰু এই বৈজ্ঞানিক বাস্তৱবাদে সৰল বাস্তৱবাদৰ যিখিনি দোষ ত্ৰুটি আছিল তাৰ অলপ হ'লেও কি কৰিব পাৰিছে হ্ৰাস কৰাত সমৰ্থ হৈছে লগতে ভাৱবাদৰ লগত ই সংমিশ্ৰিত হ'লেও দাৰ্শনিক সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৱবাদী প্ৰৱণতাই পৰোক্ষভাৱে ইয়াক সহায়হে কৰিছে যদিও ভাৱবাদী কথাৰ লগত ইয়াৰ মিল আছে তথাপিও সেইটো ভাৱবাদী প্ৰৱণতাটোৱে কি কৰিছে পৰোক্ষভাৱে ইয়াক সহায় কৰিছে বুলি কৈছে ঠিক আছে কাৰণ জ্ঞান মীমাংসাৰ সিদ্ধান্তবোৰ সমাধানৰ ক্ষেত্ৰত কাণ্টে কোৱাৰ দৰে অকল বাস্তৱবাদ নিজে স্বয়ং সম্পূৰ্ণ নহয় ঠিক আছে তাৰমানে ইয়াৰ পৰা এইটোৱে বুজাইছে যে বাস্তৱবাদ ভাৱবাদ বস্তুবাদে মিলি বিভিন্ন মীমাংসাবিলাক সমাধান কৰাত বিভিন্ন সিদ্ধান্তবিলাক সমাধান কৰাত বাস্তৱবাদে অকলে সেইটো কৰিব নোৱাৰে স্বয়ং সম্পূৰ্ণ নহয় নিজে গোটেইখিনি কৰিব নোৱাৰে সেইকাৰণে এই ভাৱবাদী তথা বস্তুবাদী চিন্তাধাৰায়ো ইয়াত হেল্প কৰিছে বুলি কৈছে ঠিক আছে তেনেহ'লে এইটো আছিল চেপ্টাৰ তো তোমালোকে ইয়াৰ পাঠৰ মূল কথাখিনি পঢ়ি চাবা তাতে একেবাৰে সৰুকৈ বস্তুখিনি বুজি পোৱাকৈ দিয়া থাকে ঠিক আছে আৰু তোমালোকৰ কুৱেশ্যনবিলাক আমি কি আলোচনা কৰিলোঁ যিহেতু সৰল বাস্তৱবাদ কি এইটো তোমালোকে নাচালেও হ'ব কাৰণ এইটো নাহে বুলি কৈছে কিন্তু বাকীকেইটা আমি গোটেইকেইটা আলোচনা কৰিলোঁ এতিয়ালৈকে বৈজ্ঞানিক বাস্তৱবাদ কি তোমালোকে লিখিবা ইয়াৰ বৈশিষ্ট্যসমূহ কি সেইটো আজি আলোচনা কৰিলোঁ সেইটো একেলগে তাত এড কৰি দিবা ঠিক আছে মুখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য নিৰ্ণয় কৰা এইটোতো আমি আলোচনা কৰিছোঁ লাষ্ট ক্লাছত তাৰপিছত 4 নম্বৰত আছে লকৰ বৈজ্ঞানিক বাস্তৱবাদ এটা সন্তোষজনক সূত্ৰ হয়নে যুক্তি দিয়া ইয়াতে তোমালোকে কি লিখিব লাগিব তাৰ সমালোচনাখিনি লিখিব লাগিব ঠিক আছে সমালোচনাত আমি পালোঁ শেষত যোনটো আছে যে ভাৱবাদৰ কথা ইয়াতে ভাৱবাদৰ প্ৰভাৱ পৰিছে কিন্তু ভাৱবাদৰ প্ৰভাৱ পৰাই কিছুমান ক্ষেত্ৰত হেল্পো হৈছে কিছুমান সিদ্ধান্ত লোৱাত কিছুমান সমস্যা সমাধানত এইটো হেল্প কৰিছে বুলি কাণ্টেও কৈছে কাৰণ বৈজ্ঞানিক বাস্তৱবাদ নিজে স্বয়ং সম্পূৰ্ণ হ'ব নোৱাৰে সেয়ে ভাৱবাদী বা বস্তুবাদী চিন্তাধাৰায়ো ইয়াত হেল্প কৰিছে ঠিক আছে তাৰপিছত তোমালোকৰ চমু টকা আছে চমু টকাত সৰল লৌকিক বাস্তৱবাদ এইটো নালাগে তাৰপিছত তুমি মুখ্য গুণটো লিখিবা গৌণ গুণ লিখিবা জন লকৰ প্ৰতীকবাদটো এইটোৱে যোনটো আমি পঢ়িলোঁ ৰবা এক ছেকেণ্ড মই দেখুৱাই দিছোঁ অ'কে তোমালোকে আগৰ এইটো ওলাই ল'বা য'ত মুখ্য গুণ গৌণ গুণৰ আছে সেইটো পেজত তোমালোকে পাই যাবা প্ৰতীকবাদ কি জন লকৰ প্ৰতীকবাদ ইয়াতে আছে চোৱা মুখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য বিচাৰ কৰি বাহ্য বস্তুক জনাৰ এক বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিবলৈ বিচাৰিছে মানে জন লকে বৈজ্ঞানিক এটা ভিত্তি আগবঢ়াইছে কেনেকৈ মানে মুখ্য আৰু গৌণ গুণ পাৰ্থক্য বিচাৰ কৰি আমি বস্তু এটাক জানিব পাৰোঁ ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমি বাহ্য বস্তুক প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ আৰু জন লকে কৈছে যে আমি বস্তু এটা প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ ইয়াৰ প্ৰতীক ৰিপ্ৰেজেণ্টেশ্যন বা তাৰ প্ৰতিকল্প বা ইমেজ বা কপিৰ সহায়তহে ইয়াক জানিব পাৰোঁ আমি এটা বস্তুক ডাইৰেক্টলি জানিব নোৱাৰোঁ তাৰ প্ৰতীক বা প্ৰতিকল্পৰ সহায়তহে জানিব পাৰোঁ গতিকে জন লকৰ বৈজ্ঞানিক বাস্তৱবাদক
বৈজ্ঞানিক বাস্তৱবাদক আমি কি বুলি জানো প্ৰতীকবাদ বুলিও জানো প্ৰতীকবাদ বা ৰিপ্ৰেজেণ্টেশ্যনেলিজিম বুলিও জানো ঠিক আছে তো তোমালোকক যেতিয়া প্ৰতীকবাদৰ বিষয়ে লিখিব দিব জন লকৰ ইয়াতে কুৱেশ্যনটো যে আছে জন লকৰ প্ৰতীকবাদ তেতিয়া আমি কি লিখিব লাগিব এই বৈজ্ঞানিক বাস্তৱবাদটোকে জন লকৰ প্ৰতীকবাদ বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ বস্তু এটাক আমি ডাইৰেক্টলি জানিব নোৱাৰো তাৰ প্ৰতীকৰ সহায়ত বা প্ৰতিকল্পৰ সহায়তে বস্তু এটা জানিব পাৰো ঠিক আছে তেনেহ'লে সৰল আৰু বৈজ্ঞানিক বাস্তৱবাদৰ ইয়াৰ ডিফাৰেঞ্চ তোমালোকে অকণমান চাই ল'বা তাৰপিছত সৰলটো নাই যিহেতু নাহিবও পাৰে তথাপিও এনেই জানি থোৱাটো ভাল ঠিক আছে বাকীটো আমি আলোচনা কৰিলোৱে কি কি ইয়াৰ পৰা আহিব পৰা কুৱেশ্যন এইকেইটাই আছে তো বেলেগ বহুত বেছি কুৱেশ্যন নাই তো তোমালোকে চেপ্টাৰটো পঢ়িবা বেছি টান চেপ্টাৰ নহয় তো আজিলৈ এইখিনিতে সামৰিছোঁ যদিহে ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ বাই বাই